Hello. Saturday and Sunday class off থাকিব আজি কালি গা বেয়া হোৱাৰ কাৰণে মেডিকেল যোৱাৰ কাৰণে ক্লাছ নকৰাৰ কাৰণে আজি কৈ দিছো কালি ক্লাছটো ঠিক আছে না সো আমি গ্ৰামাৰৰ লগতে আমিতো অলপ এইখিনিও চাব লাগিব নহয় যিখিনি আমাৰ চিনোনিম এন্টোনিম কিন্তু ঘৰত আমি বেলেগকে নপঢ়োৱে আৰু কিমান আহিব ঠিক নাই হয়নে সো তাৰ কাৰণে আমি 10 মিনিট মানকে চাই যাম মানে প্ৰতিদিনাই 10 মিনিট মানকে চিনোনিম এন্টোনিম বিলাক চাবলৈ চেষ্টা কৰিম ঠিক আছে না সো এটা ওয়াৰ্ড লৈছো এলিয়াস ঠিক আছে না এই এলিয়াসটো sounds like all is okay Elias sounds like all is so all is বিলাকৰ কি থাকে এটা নিকনেম থাকে তেওঁলোকৰ ডেজিগনেশনটো হেতু মানে তেওঁলোকৰ এটা নিকনেম থাকে মানে সেই নিকনেম থাকে তো তাৰ পৰা আমি মনত ৰাখিম যে all is has nickname so তাৰ মানে কি হ'ব Elias মানে ছদ্মনাম ইয়াৰ সিনোনিম হ'ব নিকনেম সিনোনিম মানে সেম শব্দ আৰু এন্টোনিম মানে হ'ব ৰিয়েল নেম ঠিক আছে না এন্টোনিম মানে হ'ব ইয়াৰ ৰিয়েল নেম ঠিক আছে বুজি পাইছো So আমি কেনেকে ডেইলি চাই যাম এটা নেক্সট তো আছে মৰজ মানে কি উদাস ঠিক আছে মৰজ মানে উদাস তাৰ মানে কি মৰজ মান্থ অফ ৰজ আমি এটো এনেকা মনত ৰাখো ধৰি লোৱা ৰিসেন্টলি আমাৰ ৰজ ডে পাৰ হৈ গৈছে যি সকলৰ ৰজ দিবলগীয়া মানুহ নাই যি সকলক ৰজ দিবলগীয়াও নাই আৰু যি সকলে দিবলগীয়াও নাই সেই সকলৰ কাৰণে এটো বৰ ধুনীয়া শব্দ মনত ৰাখিবলৈ হয়নে তো তেওঁলোকে কয় যে মান্থ অফ ৰজত কি হ'ব তেওঁলোকে উদাসীন হৈ থাকিব উদাস হৈ থাকিব হয় নাই তেওঁলোকৰ ৰজ দিবলগীয়া নাই উদাস হৈ থাকিব সো উদাস হৈ থাকিব নালাগে যি সকলৰ ৰজ দিবলগীয়া নাই তোমালোকে এইটো ফলো কৰা যে মেৰিজ ক্যান ওয়েট বাট এডুকেশন ক্যান নট মেৰিজ ক্যান ওয়েট বাট এডুকেশন ক্যান নট শিক্ষা ওয়েট কৰিব পাৰিব আৰু মেৰিজ ওয়েট কৰিব শিক্ষা ওয়েট কৰিব নোৱাৰে মেৰিজ ওয়েট কৰিব পাৰিব হয়নে আমি এটো মনত ৰাখিব লাগিব সো সেইকাৰণে আমাৰ কি গোলাপ দিয়া মানুহ থাকিলেও নাথাকিলেও আমি উদাসীন হোৱাৰ দৰকাৰ নাই সো আমি এটো বা এনেকে মনত ৰাখিম যে মৰজ মানে মান্থ অফ ৰজত কি হয় উদাস হৈ থাকে যি সকলৰ ৰজ দিবলগীয়া মানুহ নাই হ'ব ইয়াৰ সিনোনিম হৈ গ'ল গ্লুমি আৰু এন্টোনিম হৈ গ'ল মানে বিপৰীত হৈ গ'ল হ্যাপি কিছনে এই উদাস শব্দটো হ্যাপি বিপৰীত শব্দ নহয় জানো আৰু এন্টোনিম হৈ গ'ল হ্যাপি ঠিক আছে না ইয়াৰ এন্টোনিম হৈ গ'ল হ্যাপি diligent মানে হল পৰিশ্ৰমী diligent মানে পৰিশ্ৰমী diligent daily agent আমি এটো কেনেকৈ মনত ৰাখিম daily agent বিলাক কি হয় বহুত পৰিশ্ৰম কৰে তেওঁলোকে কি হয় বহুত পৰিশ্ৰমী হয় হয়নে তেওঁলোকে তোমাৰ লগত যদি বা মোৰ যদি কথা পাতে তেওঁ 10 মিনিট যদি কথা পাতে এটো বুজাই দিব যে আমি জিয়া ঢকাতকে মৰিলে আমাৰ বেছি লাভ হয় তেওঁলোকে মানে ইমানে পৰিশ্ৰম কৰে পৰিশ্ৰম কৰি কি কৰে কাম কৰে সো ডেইলি এজেন্ট বিলাক কি হয় হাৰ্ড ওয়ার্কিং হয় তাৰ মানে diligent শব্দৰ অৰ্থ হ'ব পৰিশ্ৰমী তাৰ মানে হাৰ্ড ওয়ার্কিং আৰু তাৰ বিপৰীত শব্দ কি হ'ব ইনএক্টিভ যি হাৰ্ড ওয়ার্ক নকৰে এলেহুৱা মানুহ ঘৰত 8টা-9টা লৈকে শুই থাকে হয়নে সেইবোৰ কি হ'ব এলেহুৱা হ'ব তাৰ মানে তেওঁলোকক কোৱা হ'ব এন্টোনিমছত ইনএক্টিভ আৰু যিবোৰ হ'ব সিনোনিম তাত এক্টিভো হ'ব আৰু হাৰ্ড ওয়ার্কিং হ'ব সো diligent মানে হ'ব পৰিশ্ৰমী ট্ৰিকটো হ'ল ডেইলি এজেন্ট বুজিলে ডাইলেট মানে হল বিওপি পড়া ইয়াক আমি কেনেকৈ মনত ৰাখিম ট্ৰিকটো কি হ'ব ডাইলেট তুমি যদি চুলিত যদি কালাৰ লগাই পেলাই ডাই লগাই যদি অলপ দেৰিলৈকে থৈ দিয়া ই কি হ'ব ই বিওপি যাব গোটে চুলিত যদি তুমি অলপ টাইমলৈকে লগাই পেলাই দেৰিলৈকে থাকি দিয়া কি হ'ব ই গোটেখন বিওপি আহিব হয়নে সো আমি তেনেকৈ মনত ৰাখিব পাৰিম যে ডাই লগাই পেলাই লেটকে থাকি গলে কি হ'ব ডাইলেট হৈ যাব আৰু ডাইলেট হোৱা মানে বিওপি পড়া বা স্প্ৰেড হৈ পড়া ঠিক আছে সো চুলিত আমি ডাই লগাই পেলাই যদি অলপ দেৰি বহুত দেৰিলৈকে থাকি দিও কি হ'ব ই বিওপি পৰিব তাৰ মানে আমি মনত ৰাখিব লাগিব আৰু আমাৰ মনলৈ এই ওয়াৰ্ডটো মিনিং তেতিয়া লগে লগে আহিব লাগিব যে ডাইলেট মানে বিওপি পড়া ডাইলেট মানে কি হ'ব বিওপি পড়া ঠিক আছে না ওকে নেক্সট ওয়ার্ড আহিলে diligent হৈ গ'ল ডাইলেট হৈ গ'ল তাৰপৰা আহিলে এম্পল মানে কি হ'ব পৰ্যাপ্ত মানে পৰ্যাপ্ত আমি কেনেকৈ মনত ৰাখিম ভাৰতত আমাৰ বহুত টেম্পল আছে টেম্পল আমাৰ কম আছে নেকি ভাৰতত কিমান টেম্পল আছে হয়নে হাজাৰ লাখ টেম্পল আছে ভাৰতত হয়নে সো টেম্পল কিমান আছে বহুত টেম্পল আছে পৰ্যাপ্ত যথেষ্ট পৰিমাণৰ টেম্পল আছে সো আমি এম্পল সাউন্ডস লাইক টেম্পল সো আমি মনত ৰাখিম যে এম্পল মানে হ'ব পৰ্যাপ্ত মানে বহুত বেছি কি আছে সাফিসিয়েন্ট এবান্ডেন্ট কি আছে টেম্পল আছে ভাৰতত তাৰ মানে এম্পল মানে একো টেম্পল নহয় এম্পল মানে কি হ'ব পৰ্যাপ্ত ইয়াৰ ট্ৰিকটো হয় টেম্পল কি আছে ভাৰতত বহুত টেম্পল আছে সো এম্পল মানে হৈ গ'ল বহুত ঠিক আছে না টেম্পলৰ পৰা আমি মনত ৰাখিম টেম্পল মানে বহুত সো টেম্পল আমাৰ ভাৰতত বহুত আছে সো এম্পল মানে কি হ'ব বহুত ঠিক আছে না পৰ্যাপ্ত আৰু সিনোনিম মানে একেই শব্দ বুজোৱা
বা একে অৰ্থ বুজোৱা শব্দ এটা কি হ'ব abundant মানে বহুত আৰু বিপৰীত কি হ'ব insufficient মানে নাই কম থকা হয়নে insufficient কম থকা নেক্সট আমি লাষ্টটো লৈছো আজি কি আছে মডিকাম ঠিক আছে না মডিকাম এই মডিকাম মানে কি জানানে মডিকাম মানে হল কম মানে কম পৰিমাণৰ বহুত কম পৰিমাণৰ নাই বুলি ক'ব পাৰি মানে সো ট্ৰিকটো হল যে মডিৰ কম মানে মডিৰ নিচিনা বহুত কম মানুহ আছে পৃথিৱীত কি আছে মডিৰ নিচিনা বহুত কম মানুহ আছে আমি এইটো ট্ৰিক বনাইছো আমাৰ ট্ৰিকৰ লগত কোনো ধৰণৰ সঁচা বা বাস্তৱিকতাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ঠিক আছে আমাৰ এইবিলাক ট্ৰিক হয় মনত ৰাখিব লাগে যদি কেনেকৈ সংযোগ পোৱা যায় এটা ক'ব নোৱাৰিকে বা এইটো অজানিতে হোৱা সংযোগ বুলি ধৰা হ'ব ঠিক আছে না মডি কম আৰু কি মডিৰ নিচিনা বহুত মানুহ কম মানুহ আছে হয়নে তাৰ মানে মডি কম মানে ইয়াৰ সিনোনিম একে অৰ্থ বুজোৱা শব্দ কি হ'ব ইয়াৰ একে অৰ্থ বুজোৱা শব্দ হ'ব লিটিল আৰু ইয়াৰ এন্টোনিম কি হ'ব এম্পল আমি গম পালো অলপ আগত পঢ়িলো যে এম্পল মানে বহুত আৰু এম্পল মানে বহুত আৰু মডি কাম মানে কম ঠিক আছে না মডি কাম মানে কম হয় পপুলাৰিটি ফালৰ পৰা নৰেন্দ্ৰ মোদীক বহুত মানুহে পছন্দ কৰে মানে জো বাইডেনৰ তুলনাত তেওঁক বহুত মানুহে পছন্দও কৰে ঠিক আছে আৰু কিছুমান কি হয় জানানে আমি মানে কি বেয়া লাগে চাই যে দেশৰ এজন মুৰব্বী ঠিক আছে না ৰিয়েল হেড এজনক যে মিম বনাই পেলাই কোবাৰ বেলেগৰ মানে বেলেগৰ কোনোবা পিএম বা প্ৰেসিডেন্টৰ লগত যেতিয়া এটা ফটো আমি কৰি পেলাই গান বনাই দিয়ে দেখিবলৈ বহুত বেয়া লাগে এটো কি হৈছে মানে কথাটো এনেকুৱা যে আমাক এটো অধিকাৰ দি হৈছে ন যে আমি প্ৰটেষ্ট কৰিব পাৰো আমাৰ কথা কোৱা অধিকাৰ সেই কথা কোৱা অধিকাৰটো পালো বুলিয়ে যে আমি দেশৰ সৰ্বোচ্চ পদত থকা মানুহজনক যে আমি ইটিকিং কৰিম আমি ইন্টাৰনেশনাল লেভেল বা নেশনাল লেভেলত যে ইনসাল্ট কৰিম সেইখিনি আমি কৰিব নালাগে বাহিৰৰ মানুহে চাই থাকে বাহিৰৰ আমাৰ ওপৰত চকু থাকে ন সবৰে সো এইবিলাক আমাৰ কিছু মিম থাকে গান গায় এইবিলাক দেখিবলৈ ভাল নালাগে মানে সো এটা লেভেলত হ'ব লাগে এইবিলাক সুপতি এটা লেভেলত হ'ব লাগে মানুহৰ তেওঁৰ এটা গৰিমা আছে সেই পদটো মানে দেশৰ প্ৰধানমন্ত্ৰীজনক তেনেকুৱা সুপতি কৰা কোনো দৰকাৰ নাই বা কোনো ভাল লগা কথাও নহয় এটো হয়নে সো মোদী কাম মানে হল কম তাৰ মানে মোদীৰ নিচিনা বহুত কম মানুহ আছে লিটিল বুজাব ওকে ঠিক আছে সো এতিয়া আমি যাব পাৰো আমাৰ গ্ৰামাৰ কোন যাম এতিয়া আমি গ্ৰামাৰ 684 টা স্লাইড আছে আমাৰ হাতত দেখিছো না আমি 684 টা স্লাইড পঢ়াৰ পাছত আমাৰ আৰু গ্ৰামাৰ কমপ্লিট হ'ব দেখিছা 684 স্লাইড কোৱেশ্চন আছে ইয়াত কোৱেশ্চনৰ পৰা ধৰি লৈ পৰীক্ষাৰ পেপাৰত অহা কোৱেশ্চন আছে প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আছে গুটেখিনি ইয়াত ভৰাই থোৱা আছে ঠিক আছে না ইয়াত গুটেখিনি ভৰাই থোৱা আছে কাৰণ আমি চিন্তা কৰিবলৈ একো নাই গ্ৰামাৰ আমি পঢ়ি কমপ্লিট কৰিব লাগিব ঠিক আছে না আমি আগৰ ক্লাছত নাউন পঢ়া হৈ গল নাউন পঢ়ি পেলাই আমি কি পঢ়িলো নাউনৰ কমন নাউনলৈকে পঢ়িলো হয়নে কমন নাউন প্ৰপাৰ নাউন পঢ়িলো এতিয়া আমি এটা পঢ়িবলৈ আছে কালেক্টিভ নাউন এটা ইম্পৰ্টেন্ট টপিক কালেক্টিভ নাউন এই কালেক্টিভ নাউনৰ বিষয়ে অকমান আগৰ বাৰত কোৱা হৈছিল চাগে হয়নে মানে কি ধৰণৰ হয় কালেক্টিভ নাউন কোৱা হৈছিল এই কালেক্টিভ নাউন কালেক্ট শব্দটোৰ পৰা আহিছে বুলি কৈছিলো আৰু কালেক্ট এটা ভাৰ্ব হয় কালেক্ট মানে কি জমা কৰা বা গুটোৱা হয়নে জমা কৰা বা গুটোৱা হয়নে কি হয় জমা কৰা বা গুটোৱা ঠিক আছে জমা কৰা বা গুটোৱা ওকে আৰু এই কালেক্টৰ লগত যদি আমি কিছুমান সাফিক্স লগাই দিও সাফিক্স মানে কি জানোনে আমি সাফিক্স মানে শব্দ এটাৰ পিছত লগা যেটো টুকুৰা হয় তাক কি কোৱা হয় সাফিক্স বুলি কোৱা হয় যেনেকে ion এটা সাফিক্স হয় যেনেকে বহুত সাফিক্স আছে হয়নে বহুত সাফিক্স আছে যেনেকে কি সাফিক্স আছে আৰু কি সাফিক্স আছে বুলি ক'লে আমি কম সাফিক্স বহুত আছে কি আছে যেনেকে নেস আছে নেস এটা সাফিক্স হয় হয়নে নেস এটা সাফিক্স হয় ism হয়নে নেপোটিজম ইজম হয়নে নেস এইবিলাক কি হয় এটা সাফিক্স হয় আৰু সাফিক্স বহুত আছে সেইখিনি বিষয়ে পিছত আলোচনা কৰিম এনেতে তৎক্ষণাত বুজিবৰ কাৰণে অকল কালেক্টিভ নাউনটো বুজিবৰ কাৰণে কালেক্টৰ লগত মই ion লগাই দেখুৱাইছো কালেক্টৰ লগত ion লগাই পেলাই মই প্ৰথম ক্লাছটোত এইখিনি কথা কৈছিলো যদি এবাৰ ৰিভাইজ হ'ব কাৰণ ৰিভিজন ইজ পাৱাৰ কালেক্ট প্লাস ion লগালে কি হ'ব কালেকশন অফ কালেকশন মানে হৈ গল নাউন মানে গুটোৱা জমা কৰা এটা নাউন যে পূজাৰ কালেকশন বুলি কল প্ৰপাৰ নাউন অকল কালেকশন মানে হৈ গল নাউন হয়নে কালেকশন আৰু কালেক্টৰ লগত যেতিয়া আমি
কালেক্টৰ লগত যদি আমি আই ভি লগাই দিম কি হ'ব ই এডজেক্টিভ হ'ব তাৰ মানে কি হ'ব ই এডজেক্টিভ হ'লে গ'লে কি হৈ যাব মানে গুটোৱা মানুহজন হয়নে জমা কৰা মানুহজন জমা কৰোতাজন হয়নে জমা কৰোতা ঠিক আছে না জমা কৰোতা তাৰ মানে কালেক্টিভ বয় বুলি ক'ব পাৰিম আমি কালেক্টিভ বয় ক'ব পাৰিম হয়নে কালেক্টিভ বয় ক'ব পাৰিম কালেক্টিভ বয় কালেক্টিভ গাৰ্ল কালেক্টিভ ডিপাৰ্টমেন্ট বুলি আমি ক'ব পাৰিম হয়নে কালেক্টিভ ডিপাৰ্টমেন্ট বুলি ক'ব পাৰিম তাৰ মানে কালেক্ট আৰু এই কালেকচন মানে কি বা আৰু কালেক্টিভ মানে কি কালেক্টিভ মানে জমা কৰোৱা মানে জমা কৰা ঠিক জমা কৰা আৰু কালেক্টিভ মানে যদি জমা কৰা হয় নাউন মানে কি আছিল নাউন মানে আছিল নাম তাৰ মানে জমা কৰাৰ নাম তাৰ মানে এইটো বুজাইছে যে জমা কৰা নাউন তাৰ মানে যিটো নাউনত বহুতখিনি বস্তু একেলগে জমা হৈ থাকিব তাক জমা কৰা নাউন বুলি কোৱা হ'ব তাক অসমীয়াত জমা কৰোতা বুলি ক'লো আৰু ইংলিছত কি হ'ব কালেক্টিভ নাউন বুলি কোৱা হ'ব তাৰ মানে ধৰা এটা বক্স আছে ইয়াত বহুত ফুল আছে কি হ'ব ইয়াত বহুত ফুল আছে মানে বাঞ্চ অফ ফ্লাৱাৰ তাপা যদি আছে এটা এখন জংঘল আছে তাত বহুত লায়ন আছে লায়ন বহুত আছে আৰু এই বহুত লায়ন থকাৰ লগে লগে কি হ'ল এ প্ৰাইড অফ লায়ন তাত ধৰি লোৱা এই লায়নৰ লগত বেলেগ বস্তু আছে এই লায়নৰ লগত ধৰা বাঘো আছে টাইগাৰো আছে এই লায়নৰ লগত ধৰা এলিফেন্টো আছে কি আছে এলিফেন্টো আছে সো বহুত যেতিয়া একেটা গ্ৰুপত সোমাই থাকিব তাক কোৱা হ'ব FCN তাৰ মানে ফ্ৰেকশনেল কালেক্টিভ নাউন কি বুলি কোৱা হ'ব তাক ফ্ৰেকশনেল কালেক্টিভ নাউন বুলি তাক কোৱা হ'ব ফ্ৰেকশনেল কালেক্টিভ নাউন বুলি তাক কোৱা হ'ব আৰু এটা আছে যেটো গ্ৰুপত অকল এটা ধৰণৰ বস্তু থাকিব ধৰি লোৱা ইয়াত অকল কি আছে ইয়াত অকল ছাগলী আছে ঠিক আছে না গট আছে ইয়াত অকল গট আছে বলে ঢেৰ গট আছে ঠিক আছে না বহুত গট আছে সো একেটা বস্তু যেতিয়া গট থাকিব একেটা প্ৰজাতিয়ে যেতিয়া এটা গ্ৰুপ থাকিব তাক কোৱা হ'ব GCN তাৰ মানে গ্ৰুপিং কালেক্টিভ নাউন ঠিক আছে না গ্ৰুপিং কালেক্টিভ নাউন আৰু এটা আছে হেতু হৈ যাব মানে এটা কি হ'ব পাৰ্সোনালি একদম মানে নিজৰ থটৰ ওপৰত ডিপেন্ড কৰিব থট চিন্তা THAUGST থটৰ ওপৰত ডিপেন্ড কৰিব তোমাৰ থটটো কি হ'ব ঠিক আছে না তোমাৰ থটৰ ওপৰত ডিপেন্ড কৰিব তাৰ মানে কি হ'ব ধৰি লোৱা মই লিখিলো শিপ SHIP শিপ এইটো এই শিপটো মানে কি জাহাজ তেতিয়া নহব SHIP লিখিব শিপ শিপ মানে কি শিপ মানে ভেড়া মানে শিপ মানে ভেড়া সো এটা প্লুৰেল ফৰ্মত আছে নে এই কি আছে এই প্লুৰেল ফৰ্মত আছে নে এই সিঙ্গুলাৰ ফৰ্মত আছে এই প্লুৰেল ফৰ্মত আছে নে সিঙ্গুলাৰ ফৰ্মত আছে ক'ব পাৰিবনে কোনোবাই শিপ তো সিঙ্গুলাৰ নে প্লুৰেল ক'ব নোৱাৰি কাৰণ যেতিয়ালৈকে ইয়াৰ লগত ভাৰ্ব নাহিব হয়নে কাৰণ শিপ মানে এটা ভেড়াও বুজায় ই 10টা ভেড়াও বুজাব হয়নে শিপৰ কোনো ধৰণৰ প্লুৰেল ফৰ্ম নাথাকে ই এটা নিজে প্লুৰেল ফৰ্ম হয় তাৰ মানে প্লুৰেল কালেক্টিভ নাউন আকৌ এটা আমি পাই গলো কি বলবে প্লুৰেল কালেক্টিভ নাউন ঠিক আছে না সো এইখিনি আমি এতিয়া পঢ়িম এটা চোৱা যদি প্ৰশ্ন এটা দিয়ে যে a team of players is playing football a team of players are playing football a team of players is playing football ইয়াৰ শুদ্ধ কোনটো হ'ব এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ কোনটো হ'ব প্ৰবলেম বেসড অন কালেক্টিভ নাউন এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ কোনটো হ'ব ক'ব পাৰিমনে আমি এই কোৱেশ্চনটোৰ শুদ্ধ আনসাৰ কি হ'ব এই কোৱেশ্চনটোত কি আছে ফাৰ্ষ্টটো হ'ব a team of player a team মানে বহুতখিনি আছে ভাৰ্ব সিঙ্গুলাৰ নহব হয়নে a team of players হৈছে are good a team of player is ভুল কিন্তু সবৰে চকুত এটো শুদ্ধ যেন লাগিছে হয়নে সবৰে চকুত এটো শুদ্ধ যেন লাগিছে কিন্তু এটো শুদ্ধ নহয় পৰীক্ষাত আমাৰ ভুলটো হয় এটোৱে যে আমাৰ চাৰিটা অপচন দিয়া থাকে যিটোৱে নহয় এটোৱে হয় লাগে যিটো উত্তৰে ভুল থাকে হেতু আমাৰ হয় লাগে সো ইয়াতো হয় লাগিছে a team of players আছে আর হবই আৰু কিয় নহব হয়নে আর হব আর টু প্লুৰাল ভার্ব ইজ টু সিঙ্গুলাৰ ভার্ব হয়নে প্লুৰাল হয় লাগিছে কিন্তু নহয় কিয় নহয় আমি এতিয়া আলোচনা কৰিম ধৰি লোৱা a team of player মানে কি এটা টিম আছে এই টিমটোত কিমান আছে মানুহ আছে সৰকে ধৰি লোৱা 11 জন প্লেয়াৰ আছে বা ইয়াত আমি 6 জন হৈছো 6 জন প্লেয়াৰ আছে এটো কি হয় এটা টিম হে এটা দল হে ইয়াত এটা দল
ইয়াত এটা দল আছে দল কেইটা এটা তাত যিমান থাকে আমাৰ কোনো দৰকাৰ নাই ইয়াত 10,000টা থাকিলেও আমাৰ দৰকাৰ নাই কিন্তু মানে দল কেইটা বুলি কৈছে টিম কেইটা বুলি কৈছে এটা টিম বুলি কৈছে সো এটা টিম হোৱাৰ লগে লগে এটো কি হ'ল সাবজেক্টটো সিঙ্গুলাৰ হৈ গ'ল সাবজেক্টটো সিঙ্গুলাৰ হৈ গ'ল সাবজেক্টটো সিঙ্গুলাৰ হৈ গ'ল সো সাবজেক্টটো সিঙ্গুলাৰ হোৱাৰ লগে লগে ভাৰ্বটো সিঙ্গুলাৰ হ'ব লাগিব সো ভাৰ্বটো কেতিয়াও প্লেয়াৰ্ছক চাই পেলাই নাহে ঠিক আছে অফৰ পাছতটো কেতিয়াও সাবজেক্ট নাহে অফ প্ৰিপজিশনৰ আগতে সাবজেক্ট থাকিব লাগিব সাবজেক্ট যদি বহে প্ৰিপজিশনৰ আগতে বহিব সাবজেক্ট যদি বহে সদায় প্ৰিপজিশন আগতে বহিব এই প্লেয়াৰ্ছটো চাই পেলাই নাহিব হয়নে সো এতিয়া আমি গম পালো যে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি অকমান অনুমান কৰিব পাৰিছো কিন্তু এতিয়া প্লেয়াৰ হ'ব নে প্লেয়াৰ্ছ হ'ব নে কোনটো হ'ব নে প্লেয়াৰ্ছ হ'ব আমি কোনটো হ'ব গম পোৱা নাই হয়নে এইটো গম পাবলৈ এটা সহজ উদাহৰণ লৈছো এ বয় বা এ মেন এ বয় ঠিক আছে এ বয় ই সিঙ্গুলাৰ নে প্লুৰাল আমি গম পাওঁ ই সিঙ্গুলাৰ হয় ইয়াক প্লুৰাল কি ক'ব লাগিব ইয়াক প্লুৰাল ক'ব লাগিব বয়জ হয়নে বয়জক বয়জ লগাই দিব লাগিব এস বাই এস যোগ কৰিব লাগিব হয়নে সো এ প্লেয়াৰ বা ওৱান প্লেয়াৰ কি আছে ওৱান প্লেয়াৰ হলে এটাই আছে প্লেয়াৰ তো ইয়াত এস বাই এস দৰকাৰ নাই যদি থ্ৰী প্লেয়াৰ হৈ যায় তো থ্ৰী প্লেয়াৰ্ছ লাগিব হয়নে থ্ৰী প্লেয়াৰ্ছ লাগিব যদি ইয়াৰ আগত লিখি দিওঁ মই এ টিম অফ থ্ৰী প্লেয়াৰ্ছ a team of 3 players এটাহে দল আছে তিনটা খেলুৱৈ থকা সো ইয়াত ইজ আহিব নে এতিয়া আৰ আহিব এই ইজ বা আৰ তো প্লেয়াৰ্ছ তো চাই পেলাই নাহে এই কি চাই আহিব সাবজেক্ট তো চাই আহিব কাৰণ সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট আমি গম পাইছো অলপ যে সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভাৰ্ব সিঙ্গুলাৰ সাবজেক্ট যদি প্লুৰাল হয় ভাৰ্ব প্লুৰাল হ'ব ইয়াত কি হ'ব এ টিমে এটা সাবজেক্ট বুজাইছে তাৰ মানে সিঙ্গুলাৰ বুজাইছে সো সিঙ্গুলাৰ বুজোৱাৰ লগে লগে আৰ নাহিব ভুল হৈ যাব কি আহিব ইজ হৈ যাব সো ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব এ টিম অফ প্লেয়াৰ্ছ হয়নে এ টিম অফ প্লেয়াৰ্ছ ইজ প্লেইং ক্ৰিকেট আৰ নাহিব হয়নে এ টিম অফ প্লেয়াৰ্ছ ইজ প্লেইং ক্ৰিকেট এটো ভুল হৈ যাব কোন শুদ্ধ হ'ব এ টিম অফ প্লেয়াৰ ইজ প্লেইং ক্ৰিকেটটো শুদ্ধ হ'ব ইজ কেলে আহিলে বুলি ক'লে আমি কি ইজ আহিলে কাৰণ ইয়াত সাবজেক্টটো সিঙ্গুলাৰ সাবজেক্ট কি হয় এ টিম হয় আৰু এ টিমটো এটা সিঙ্গুলাৰ সাবজেক্ট বুজি পাইছো নে সো এই ধৰণৰ প্ৰশ্নবিলাক আমাক এতিয়া আমি কি পঢ়িছো আমি এতিয়া কালেক্টিভ নাউন পঢ়ি আছো সো এ টিম এটা কালেক্টিভ নাউন হয় নে এ টিম ইয়াত কালেক্টিভ নাউন তাৰ মানে ইয়াত বহুতখিনি কি আছে প্লেয়াৰ থকা এটা গ্ৰুপ হয় বহুতখিনি প্লেয়াৰ থকা এটা গ্ৰুপ হয় আৰু যি এটা সিঙ্গুলাৰ হয় বুজি পালো নে সাবজেক্ট সিঙ্গুলাৰ হোৱাৰ কাৰণে ইয়াত কি হ'ব সিঙ্গুলাৰ আহিব পৰীক্ষাত আমাৰ শুদ্ধ আৰ যেন লাগিব কিন্তু আৰটো নহ'ব কাৰণ ই এটা কি হয় কালেক্টিভ নাউনৰ কথা আমি পঢ়ি আছো ঠিক আছে নেক্সট কোৱেশ্চন যদি দিয়ে a class of students is reading a class of students are reading কি হ'ব a class of students is reading হ'ব নে a class of students are reading হ'ব এটো হোমৱৰ্ক দিছো মোলে কমেন্টত তাত পঠাই দিলে হ'ল নেক্সট ওয়ান এই কালেক্টিভ নাউন মই কি কলো যে এটা চিন্তাৰ ভিত্তিত থাকে যদি মই শিপ ওয়ার্ডটো লিখো শিপটো তুমি চিন্তা কৰোতে পাৰ হৈ যাব নে ই সিঙ্গুলাৰ নে প্লুৰাল মানে ই সিঙ্গুলাৰ নে প্লুৰাল তাৰ মানে সম্পূৰ্ণ আমাৰ ডিপেন্ডেন্ট ক'ত কৰিব আমাৰ থটস হয়নে আমাৰ চিন্তাৰ ওপৰত ডিপেন্ড কৰিব ই আমাৰ চিন্তাৰ ওপৰত ডিপেন্ড কৰিব যে আমি কোনটো ভাবে ইয়াক চাইছো যদি ইয়াৰ লগত ভাৰ্ব নাই আমি গম নাপাওঁ ই সিঙ্গুলাৰ নে প্লুৰাল শিপ ওয়াৰ্ডটো লিখি দিলো এস এইচ ডবল ই পি ই ইয়াৰ পাছত যদি ভাৰ্ব ইজ আহে তেতিয়া আমি গম পাম যে এটা ভেড়া মানে এটা কি হয় ভেড়া যদি ইয়াৰ লগত ইয়াৰ পাছফালে যদি আৰ আহে তেতিয়া কি হ'ব এটাতকে বেছি ভেড়া মানে সো শিপৰ প্লুৰাল ফৰ্ম নাই সো এইবিলাক ওয়াৰ্ড কি হ'ব কালেক্টিভ এটা নাউন হয় যি নিজে কন্টেন্ট কৰিব বহুত কোৱান্টিটি নিজে কন্টেন্ট কৰিব আৰু প্ৰথম ক'বলে ফ্ৰেকচনেল কালেক্টিভ নাউন য'ত কি থাকিব বহুত ধৰণৰ বস্তু থাকিব হয়নে বহুত ধৰণৰ বস্তু থাকিব এইটো কি হ'ব ফ্ৰেকচনেল কালেক্টিভ নাউন আৰু এটো হ'ব গ্ৰুপ কালেক্টিভ নাউন হয়নে গ্ৰুপ মানে একেই নিচিনা সব থাকিব লাগিব এটো কি হ'ব ইয়াক গ্ৰুপ কালেক্টিভ নাউন বুলি কোৱা হ'ব আৰু এটো হ'ব থট কালেক্টিভ নাউন যেটো আমাৰ থটৰ ওপৰত ডিপেন্ড কৰিব এই তিনটা কি আছে কালেক্টিভ নাউন আছে সো ফাৰ্স্ট আমি ফ্ৰেকচনেল কালেক্টিভ নাউন যদি কোৱেশ্চন এটা দিয়ে the sceneries of Assam is very beautiful the sceneries of Kashmir are very beautiful the scenery of Kashmir is very beautiful ইয়াৰ শুদ্ধ কোনটো ইয়াত এটা অপচন থাকিব the scenery of Assam is very
বিউটিফুল ঠিক আছে ইয়াৰ শুদ্ধ কোনটো হ'ব চোৱা এই সিনাৰি মানে কি বুলি ভাবা তোমালোকে বা আমি সিনাৰি মানে কি বুলি ভাবো এই যে মই তোমালোকে বুলি কওঁ তুমি বুলি কওঁ সেই তুমিটোত আপুনি সোমাই আছে দেই তুমিটোত আপুনি সোমাই আছে হা এই আপুনি আৰু তুমি দুইটা সোমাই আছে সো তুমি ইজ ইকুৱেল টু আপুনি এণ্ড তুমি ঠিক আছে সো মই তুমিয়ে কম ওকে সো ইয়াত কি ভাবে আমি যে সিনাৰি মানে কি হ'ব পাৰে সিনাৰি মানে এজোপা গছক বুজায় নেকি গছ এজোপা প্ৰাকৃতিক দৃশ্য যে মাকিব দিয়ে এজোপা গছ মানে কি এজোপা এই গছজোপা সিনাৰি নেকি নহয় চৰাই দুজনী উৰি গৈ আছে সিনাৰি নেকি নহয় নৈ এখন বৈ গৈ আছে সিনাৰি নেকি নহয় ঠিক আছে সূৰ্য উদয় হৈছে সিনাৰি নেকি নহয় তেন্তে সিনাৰি কি এই গোটেইখিনি বস্তু একেলগে সিনাৰি বুলি কয় তাৰ মানে আমি বুজিলো যে সিনাৰি এটা কি হয় সিঙ্গুলাৰ শব্দ সিনাৰি এটা সিঙ্গুলাৰ শব্দ য'ত প্লুৰেল সোমাই আছে তাৰ মানে সিনাৰি এটা কি হয় এনেকুৱা এটা ওয়াৰ্ড যাক সিঙ্গুলাৰ ফৰ্মত ইউজ কৰিব নোৱাৰি তেছে মানে বুজি পালো সো সিনাৰি লগত আৰ নাহিব সিনাৰি ইজ হ'ব সো সিনাৰি ইজ ঠিক আছে না সিনাৰি অফ আসাম ইজ ঠিক আছে না সিনাৰি অফ আসাম ইজ Well, the scenery of Kashmir is কেতিয়া sceneries নহব কেতিয়া sceneries নহব সদায় scenery singular ফৰ্মত ইউজ হ'ব তাৰ মানে ই নিজে এটা প্লুৰেল শব্দ ইয়াক বেলেগকে s বা yes লগাই পেলাই ইয়াক প্লুৰেল কৰিব নোৱাৰি sceneries নহয় scenery সদায় scenery হিচাপে ইউজ হ'ব বুজি পালো তেনেকুৱা শব্দ কি বুলি কওঁ আমি কালেক্টিভ ৱৰ্ড বুলি কওঁ নেক্সট চাও কালেক্টিভ নাউনত these furnitures are very good quality sentence error কোনটো ভুল আছে পার্ট এ পার্ট বি পার্ট সি পার্ট ডি ভুল কোনটো আছে these furnitures are very good quality that's why they are so expensive no error কোনটো পার্ট ভুল আছে সো গ্রামার যেতি আমি পারিম ন গ্রামার পড়া পাছত আৰু আমি গুটে কোৱেশ্চনটো পঢ়াৰ দৰকাৰ নাই আমি ভুলটো ধৰিয়ে লম যে ফাৰ্নিচাৰ কেতিয়া ফাৰ্নিচাৰ্স নহয় ফাৰ্নিচাৰ কেতিয়া ফাৰ্নিচাৰ্স নহয় তাৰ মানে ফাৰ্নিচাৰ মানে কি বুজা ফাৰ্নিচাৰ মানে কি বুঝা তুমি দোকানলৈ গৈ ফাৰ্নিচাৰ কিনিব গলা তুমি কি কিনিবা চকী কিনিবা তুমি চেয়াৰ কিনিবা নে টেবুল কিনিবা নে ডাইনিং কিনিবা নে ড্ৰেছিং কিনিবা নে বেড কিনিবা নে কি কিনিবা ফাৰ্নিচাৰ মানে কি হ'ব সো ফাৰ্নিচাৰ মানে এখন ঘৰত থকা গোটেইখিনি বস্তু কাঠৰ মানে যিখিনি বস্তু লাগে সেইখিনি গোটেইখিনিকে চকী টেবুল আলনা ডাইনিং ড্ৰেছিং গোটেইখিনিকে মিলাই ফাৰ্নিচাৰ বুলি নকয় জানো সো গোটেইখিনি মিলাই যেতিয়া এটা ৱৰ্ড ফাৰ্নিচাৰ সোমাই আছে সো ফাৰ্নিচাৰ কো বেলেগকে ফাৰ্নিচাৰ্স কৰা কিবা দৰকাৰ আছে না নাই সো এই পাৰ্টটো কি হয় ভুল আছে হয়নে এই পাৰ্টটো ভুল আছে তাৰ মানে ফাৰ্নিচাৰ্স মানে ফাৰ্নিচাৰ কেতিয়াও ফাৰ্নিচাৰ্স নহয় যেতিয়া আমি কোৱেশ্চনটো আমাৰ মনত থাকি যাব তেতিয়া আমি আৰু কোনো প্ৰবলেম নহয় দা ৰুম ইজ ফুল অফ ফাৰ্নিচাৰ ভাৰ্ব নহয় কিটা নহয় ফাৰ্নিচাৰ নহয় সো শুদ্ধ কি হ'ব ফাৰ্নিচাৰ ঠিক আছে না দা ৰুম ইজ ফুল অফ ফাৰ্নিচাৰ কেতিয়াও ফাৰ্নিচাৰ্স নহয় যেনেকৈ সিনাৰি কেতিয়াও সিনাৰিজ নহয় মেচিনাৰি কেতিয়াও মেচিনাৰিজ নহয় এইখিনি আমি মনত ৰাখিম there are many dash in the warehouse ত বহুত কি আছে চাবা এটো অকমান পাজল আছে কি কৈছে there are many কি হ'ব piece of furniture প্ৰথম আমি চাম আটাইতকৈ ভুল কোনটো এস লাগি আছে ডাইৰেক্ট কাটাইটো ভুল চান্স বাঢ়ি গ'ল আমাৰ শুদ্ধ হ'বলৈ a pieces of furniture a আছে pieces a আছে আকৌ piecesত আছে মানে তাৰ মানে সিঙ্গুলাৰ বুজাইছে ই আকৌ প্লুৰেল বুজাইছে তাৰ মানে ভুল হ'ব তাৰ কোনটো হ'ব পাৰে pieces of furniture নে piece of furniture there are many বুলি কৈছে বহুত বুলি কোৱা পাছত আকৌ সিঙ্গুলাৰ এটা নহব ভুল there are many pieces of furniture in the warehouse so আমি ভুল কিটা যেতিয়া আগৰে ডিটেক্ট কৰি লম শুদ্ধটো নিজে ওলাই যাব ভুলটো ডিটেক্ট কৰাৰ পাছত আমাৰ শুদ্ধটো কি হ'ব নিজে ওলাই যাব ঠিক আছে এটা চাও আমি GCN ইছলে গ্ৰুপিং কালেক্টিভ নাউন ওকে এই গ্ৰুপিং কালেক্টিভ নাউন মানে কি হ'ব গ্ৰুপিং কালেক্টিভ নাউন মানে হ'ব যে তেনেকুৱা কিছুমান নাউন যিবোৰ নাউন কি হ'ব গ্ৰুপত থাকিব ধৰি লোৱা পুলিশ ঠিক আছে ধৰি লোৱা পুলিশ ই এটা এনেকুৱা ওয়াৰ্ড পুলিশ বুলি কোৱাৰ লগে লগে কি বুলি বুজিবা তুমি এটা পুলিশ আহিছে বুলি বুজিবা নেকি হয়নে তোমাৰ যদি কয় পুলিশ আহিছে তাৰ মানে কি হৈছে এটা পুলিশ আহিছে নেকি নহয় হয়নে অকল এটা পুলিশ নহয় এই পুলিশ ওয়াৰ্ডটো এটা গ্ৰুপ অফ পুলিশ সোমাই আছে মানে একেটা ব্ৰেণ্ডৰে একেটা ভেৰাইটিৰে একেটা স্পেচিছৰে বহুতখিনি বস্তু সোমাই আছে সো এইটো এটা সিঙ্গল হ'বনে নহয় কিয় নহয়
কাৰণ পুলিচ সদায় কি হ'ব প্লুৰেলত থাকে হয়নে সদায় পুলিচক তুমি প্লুৰেলত নকবা তুমি যদি কোৱা ঘৰত কিবা কেছ এটা হৈছে গাঁৱত কিবা চুৰ হৈছে তুমি ক'লা যে ঘৰত গৈ পেলাই যে আজি তালে পুলিচ আহিছে তাৰমানে কি এটা আহিছে নাহে ইহঁতে গ্ৰুপত থাকে চ' কিছুমান এনেকুৱা ৱৰ্ড আছে যাৰ গ্ৰুপত ধৰা হয় চ' পুলিচ the police are coming হ'ব না the police is coming হ'ব the police are coming চ' আৰু কি হ'ব the police are looking into the matter নে the police is looking into the matter ইয়াত কি হ'ব আনসাৰ the police are looking into the matter হ'ব ইয়াত কি হ'ব ইয়াত আকৌ প্লুৰেল হ'ব হয়নে ইয়াত কি হ'ব ইয়াত প্লুৰেল হ'ব গম পাইছো জিচিয়ান আই বুজি পালো ইয়াত চোৱা ইয়াত আৰু এটা এক্সাম্পল আছে জিচিয়ানৰ মানে গ্ৰুপিঙৰ কেটেলছ মানে কি জীৱ জন্তুৰ গ্ৰুপ জীৱ জন্তুৰ গ্ৰুপটো কি বুলি কোৱা হয় কেটেলছ বুলি কোৱা হয় মানে ঘৰচীয়া জীৱ জন্তু হওক বনৰীয়া হওক কেটেলছ ইয়াত দিছে যে কেটেলছ are not allowed to enter this ground no error কোনটো পাৰ্ট ভুল আছে এই সেন্টেন্সটো কোনটো পাৰ্ট ভুল আছে ইয়াৰ ভুল পাৰ্ট কোনটো বাৰু চিনাক্ত কৰিব পাৰিবানে কোনটো পাৰ্ট ভুল আছে মই কোৱাৰ আগতে ভিডিওটো পজ কৰি পেলাই এবাৰ চাবাচোন ট্ৰাই কৰিবা কোনটো পাৰ্ট ভুল আছে জানিবলৈ চেষ্টা কৰা কোনটো পাৰ্ট ভুল যেন লাগিছে বাৰু কেটেলছ are not allowed to enter this ground এই জায়গাত কেটেলছ সোমোৱা এলাউড নহয় হয়নে পুলিচেছ কৰিব লাগিব জানো পুলিচেছ কৰিব লাগিব নালাগে কাৰণ নিজে এটা প্লুৰেল হয় সো কেটেল মানে কি ক'লো যে এটা গ্ৰুপ সোমাই আছে সো গ্ৰুপ যেতিয়া সোমাই আছে ইয়াক আৰু কেটেলছ কৰা দৰকাৰ নাই কেটেল মানে এটা নিজে জাক হয়নে ই এটা নিজে জাক এটা বুজাইছে ইয়াত ই নিজে এটা জীৱ জন্তুৰ জাক এটা বুজাইছে সো জাক এটা বুজোৱা পাছত জাকত কি সোমাই থাকে জাক মানে বৰ এগাল নহয় জানো গৰু এজাক সোমাইছে বুলি ক'লে নাই গৰু এজাক মানে কি ইয়াত বহুতখিনি গৰু ই এজাক ৱৰ্ডটো নিজে এটা প্লুৰেল হয় আকৌ ইয়াত গৰু এজাক বহুত আহিছে বুলি আমি ক'লে হ'বনে নহ'ব সো ভুল হ'ব তাৰ মানে কি কেটেলত এছ দৰকাৰ নাই হয়নে পাৰ্ট এ ভুল আছে হ'ব পাৰ্ট এ ভুল আছে নেক্সট চোৱা ইয়াত কি দিলে cannot you see that cattle is grazing in the field so you cannot play there no error কোনটো ভুল আছে ইয়াত শুদ্ধ কৰি দিলে হৈ গ'ল একো দিয়া নাই কিন্তু ইয়াত ভুল আছে কি ইয়াত সে কল ইয়াত এছ বেছ নাই লগা কিন্তু ইয়াত কি লগালে সিঙ্গুলাৰ ভাব লগাই দিলে হয়নে সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া ভাব সিঙ্গুলাৰ হ'ব হয়নে মানে ইয়াত তো সাবজেক্ট প্লুৰেল হয় তো সাবজেক্ট প্লুৰেল ভাব কেনে সিঙ্গুলাৰ হ'ব ভুল হৈ গ'ল হয়নে ভুল হৈ গ'ল সাবজেক্ট কি হ'ব লাগিব আর হ'ব লাগিব সো সাবজেক্ট প্লুৰেল হ'ব লাগিব সাবজেক্ট যদি সিঙ্গুলাৰ ভাব সিঙ্গুলাৰ সাবজেক্ট যদি প্লুৰেল হয় ভাবো প্লুৰেল হ'ব লাগিব হ'ব